ছাত্ৰসকল তোমালোকে স্ক্ৰীনত দেখা পাইছা ক্লাছ 8 ম্যাথ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 3 5 আৰু 6 ৰ সমাধান আজিৰ ভিডিঅ'ত এই দুটা প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে টেক্সট বুকখন লগত লৈ চাবা এই প্ৰশ্নবোৰ খুব ইম্পৰ্টেন্ট বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থাকে কোৱেশ্চন নম্বৰ 3 5 আৰু 6 কোৱেশ্চন নম্বৰ 3 কি কৈছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা আমি সমীকৰণবোৰ সমাধান কৰি প্লাই যেটো সমাধান ওলাব এই সমাধানটো শুদ্ধ হৈছে নে নাই তাক আকৌ পৰীক্ষা কৰিব লাগিব প্ৰথমতে সমাধান কৰি লৈছো তোমালোকে ইয়াতে দেখা পাইছা কোৱেশ্চন নম্বৰ 5 x/7 + x - 4/3 = 2 এই সমীকৰণটো প্ৰথমতে আমি সমাধান কৰি লৈছো তো সলিউশন মই আকৌ এবাৰ সমীকৰণটো পাতি লম x/7 + x - 4/3 = 2 ঠিক আছে এই সমীকৰণটো সমাধান কেনেকৈ কৰিম দুটা ভগ্নাংশ আকাৰত আছে বাওপক্ষত তোমালোকে চোৱা তো 7 আৰু 3 লসাগু কি হ'ব দুটা মৌলিক সংখ্যা গতিকে পূৰণ কৰিব লাগিব 7 3 * 21 ঠিক আছে এই লসাগু খাতেৰে হৰণ কৰিব লাগিব বাৰ কিমান যাব 3 বাৰ 3 ৰে x ক পূৰণ কৰিলে 3x প্লাস আকৌ এই 3 ৰে 21 ক পূৰণ কৰিলে 7 বাৰ যাব হাতেৰে x - 4 ক পূৰণ কৰিব লাগিব 7 7 * x - 4 মনোযোগ দিবা ইকুয়াল টু সমপক্ষ যে আছে তাকে থাকিব এবাৰ নেক্সট স্টেপটো কি আমি ব্র্যাকেটটো উঠাই দিব লাগিব 3x plus 7 * x 7x হ'ব এটো প্লাস আৰু মাইনাস মিলি পেলাই মাইনাস হ'ব 7 আৰু 4 পূৰণ কৰিলে 28 হ'ব তলত 21 থাকিব সমান সমান সমপক্ষত 2 আছে 2 থাকিব নেক্সট স্টেপটো কি হ'ব সোয়া নেক্সট স্টেপটো হ'ব 3x আৰু 7x যোগ হৈ আছে তাৰ মানে 10x - 28 তলত থাকিব 21 = 2 সিম্পল খুব ইজি অঙ্কবিলাক অলপ মনোযোগ দিলেই বুজি পাবা এখিনি কৰাৰ পিছত আমি কি কৰিম যেহেতু সমপক্ষত আমাৰ 2 আছে তলত 1 বুলি ধৰিলাম এনেকুৱা হলে আমি বজ্ৰ পূৰণ কৰিব লাগিব ওপৰৰ এই বাওপক্ষৰ যিটো ভগ্নাংশ আছে তাৰে লবৰ লগত সমপক্ষৰ ভগ্নাংকৰ হৰ পূৰণ কৰিব লাগিব এনেকে আৰু বাওপক্ষৰ হৰৰ লগত সমপক্ষৰ লব পূৰণ কৰিব লাগে এনেকে ঠিক আছে তো তোমালোকে চোৱা 10x - 28 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 10x - 28 হ'ব 10x - 28 ওকে আকৌ 21 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2 * 21 ঠিক আছে এবাৰ চোৱা 10x - 28 = দুটা পূৰণ কৰিলে হ'ব 42 হৈ গল এবাৰ তোমালোকে লক্ষ্য কৰি যোৱা এবাৰ এই বাওপক্ষত 28 আছে এটো সমপক্ষত লৈ গলে কি হ'ব 10x = আমি 42 লিখিম আগতে এই বাওপক্ষত 28 টো সমপক্ষত পক্ষান্তৰ কৰিলে কি হ'ব এফালে প্লাস হৈ যাব 28 তুমি লিখিও দিব পাৰা ইয়াতে যে 28 ক সমপক্ষত পক্ষান্তৰ কৰি লিখিব পাৰা নিলিখিলেও হ'ব এবাৰ 10x = 42 আৰু 28 যোগ কৰিব লাগিব নহয় জানো কি হ'ব 70 এবাৰ কি হ'ব ইফালে 10x আছে ইফালে 70 আছে ইফালে 10 টো পূৰণ হৈ আছে গতিকে এই 10 টো সমপক্ষত গুছি গলে হৰণ হ'ব ইয়াক 70 ক 10 ৰে হৰণ কৰি পেলাব তাৰ মানে x = 70 থাকিব এই বাওপক্ষৰ 10 টো যেটো পূৰণ হৈ আছে সমপক্ষত আহিলে হৰণ আকাৰত আহি যাব এই শূন্য শূন্য কাটি যাব তো x ৰ মান কি ওলাব 7 থাকিলে ঠিক আছে এটো হল আমাৰ সমাধান এই সমীকৰণটোৰ সমাধান এটা আমি শুদ্ধতা পৰীক্ষা কৰিম ফলাফলৰ শুদ্ধতা ফলাফল পালো কি x ৰ মান পালো আমি 7 এটো শুদ্ধ ওলাইছে নে নাই তাকে পৰীক্ষা কৰিবলৈ কি কৰিম এতিয়া তুমি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰি লোৱা এতিয়া আমি লিখিম ফলাফলৰ শুদ্ধতা পৰীক্ষা ওকে তো আমি কি কৰিম এই সমীকৰণটোৰ বাওপক্ষটো লম বাওপক্ষত লেফট হ্যান্ড সাইডত কি আছে তোমালোকে চোৱা x/7 + x - 4/3 সমপক্ষটো লিখিব নালাগে এইখিনি সমাধান কৰি পেলাই সমপক্ষটো আহিব লাগে তো তুমি লিখা x ৰ মান কি পালো আমি 7 পালো তো x ৰ ঠাইত আমি 7 বহাই দিম তলত 7 থাকিব প্লাস এই x ৰ ঠাইত 7 বহাই দিম -4 থাকিব তলত 3 থাকিব এবাৰ চোৱা 7 আৰু 7 কাটি 1 হৈ যাব
প্লাস 7 এর পৰা 4 বিয়োগ কৰিলে 3 হ'ব তলত থাকিব 3 তো ইয়াত যেনেকৈ 7 7 কাটি পেলাই 1 হ'ল ইয়াতো 3 3 কাটি পেলাই 1 হ'ব 1 + 1 কি হ'ব ইকুৱেল টু হৈ গ'ল আমাৰ 2 তো আমাৰ সোঁপক্ষত কি আছে চোৱাচোন ইয়াতে 2 আছে নহয় তো বাওঁপক্ষত যিটো আমি সমাধান পাইছো 7 টো বহুৱাৰ পিছত আমি সোঁপক্ষ পাই গ'লো তো এইটো আমি সমান সমান লিখিম ৰাইট হ্যান্ড সাইড যেহেতু বাওঁপক্ষত 7 মানে x ৰ মানটো বহুৱাই পেলাই আমি সোঁপক্ষৰ সমান সমান এটা ভ্যালু পালো গতিকে আমাৰ এই সমীকৰণৰ সমাধানৰ শুদ্ধতা পৰীক্ষা হৈ গ'ল তো therefore তুমি লিখিবা ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা হল এটা আমাৰ হৈ গ'ল ঠিক আছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো কৰিম 3 নম্বৰৰ 6 নম্বৰ তোমালোকে চাই থাকা ছাত্ৰছাত্ৰীসকল তোমালোকে দেখা পাইছা কোৱেশ্চন নম্বৰ 6 6ত কি দিছে 2x + 3x + 1 আকৌ প্লাস ব্ৰেকেট দি পেলাই 4x + 2 ডিভাইডেড বাই 3 = 13 এই সমীকৰণটো আমি প্ৰথমতে সমাধান কৰি লম তাৰ পিছত ইয়াৰ সমাধানৰ ফলাফল মানে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিম তো সলিউশন প্ৰথমতে মই আকৌ এবাৰ সমীকৰণটো পাতি লম সো ওপৰত কি আছে আমাৰ 2x + ব্ৰেকেট দি পেলাই 3x + 1 প্লাস ব্রেকেট দি পেলাই 4x + 2 ডিভাইডেড বাই 3 ইকুয়াল টু আছে আমার 13 এটা আমার সমীকরণ এটা সমাধান কৰি লও প্ৰথমতে একদম ইজি সমীকৰণ তোমালোকে সব প্ৰথমতে আমি ব্ৰেকেটখিনি উঠাই দিম ঠিক আছে 2x + 3x + 1 প্লাস 4x + 2 তলত থাকিব 3 ইকুয়াল টু 13 ঠিক আছে এইবাৰ 2x + 3x + 4x যোগ কৰি দে ডাইরেক্ট কি হ'ব 2x + 3x 5x 5x + 4x 9x + 1 + 2 কি হ'ব 3 হ'ব তলত 3 থাকিব ইকুয়াল টু 13 ঠিক আছে এবাৰ চোৱা এই তিনিটো আকৌ আগৰ নিচিনা এইটো ভগ্নাংশ আকাৰত আছে ইফালে ভগ্নাংশ নাই ইয়াত 1 থকা বুলি ধৰিম আমি বাওঁপক্ষৰ যেটো ভগ্নাংশ তাৰ লগৰ লগত সোঁপক্ষৰ হৰৰ লগত পূৰণ কৰিম আৰু বাওঁপক্ষৰ হৰৰ লগত সোঁপক্ষৰ লগটো পূৰণ কৰি দিম এনেকে তো 9x + 3 * 1 মানে কি 9x + 3 থাকিব ইকুয়াল টু 3 * 13 3 * 13 হ'ব ওকে এইবাৰ 9x + 3 তো 3 আৰু 13 পূৰণ কৰিলে 39 ওকে এইখিনি আমাৰ হৈ গ'ল এইবাৰ এই যে 3 টো বাওঁপক্ষত আছে সোঁপক্ষত লৈ যাম তো 9x = 39 বাওঁপক্ষত 3 প্লাস আছে সোঁপক্ষত গলে -3 হৈ যাব তো 9x = 39 - 3 কি হ'ব 36 হ'ব এইবাৰ এই 9 টো x ৰ লগত পূৰণ হৈ আছে আমি সোঁপক্ষত লৈ গলে এটো হৰণ হৈ যাব 9 টো তলত আহিব তো x = 36 এই 9 টো তলত আহি যাব কটাকটি কৰিলে 9 * 4 = 36 তো x ৰ মান আমি কিমান পালো x ৰ মান পালো আমি 4 এইখিনিলৈকে আমাৰ হল এতিয়া আমি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে ওকে তো ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিম আমি একদম ইন্টারেস্টিং অংকবিলাক এতিয়া ফলাফলৰ শুদ্ধতা পৰীক্ষা ঠিক আছে তো শুদ্ধতা পৰীক্ষা কৰিবলৈ কি কৰিব লাগে বাওঁপক্ষটো লম সমীকৰণটোৰ তো সমীকৰণৰ বাওঁপক্ষত কি আছে মই লিখি দিছো বাওঁপক্ষত আছে 2x + ব্ৰেকেট দি পেলাই 3x + 1 প্লাস ব্ৰেকেট দি পেলাই 4x + 2 ডিভাইডেড বাই আছে 3 তো x ৰ মান আমি কি পালো x ৰ মান পালো 4 এই x ৰ ঠাইবিলাকত আমি 4 বহুৱাই দিম এতিয়া 2 * 4 বহুৱাই দিয়া তাৰ পিছত ব্ৰেকেট দি লোৱা 3 * 4 বহুৱাই দিয়া x ৰ ঠাইত +1 থাকিব প্লাস 4 ৰ লগতো 4 বহুৱাই দিয়া +2 তলত থাকিব 3 হল তাৰ মানে x ৰ ঠাইত আমি 4 বহুৱালো এবাৰ চোৱা 2 * 4 8 প্লাস 3 * 4 12 আৰু 1 টো যোগ কৰিলে কি হ'ব 13 4 * 4 কি হ'ব 16 প্লাস 1 যোগ কৰিলে কি হ'ব 18 তলত থাকিব 3 ঠিক আছে এতিয়া চোৱা এইখিনি যোগ কৰি পেলাই আমি কি পাম 8 3 যোগ কৰিলে 11 11 আৰু 8 যোগ কৰিলে কি হ'ব
19 19 9 থাকিলে 1 থাকিলে হাতত তো 2 3 39/3 এটো কটাকটি কৰিলে কি হ'ব 13 হ'ব তো আমাৰ কি আহিলে এটো 39/3 কৰিলে কি হ'ব 13 হ'ব তোমালোকে চাওচোন সমীকৰণটোৰ সোঁপক্ষত কি আছে সমীকৰণটোৰ সোঁপক্ষত কি আছে 13 আছে তো আমি বাওঁপক্ষত x ৰ মান 4 বহুৱাই পেলাই সোঁপক্ষৰ মানটো পাই গলো নহয় জানো গতিকে আমাৰ কি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা হৈ গল তো therefore তুমি লিখিবা ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা হল বাস আমাৰ হৈ গল তোমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'তে এইখিনিয়ে লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ